আজিৰ আমাৰ এই সভাত উপস্থিত থকা অসম ৰাজ্যিক বিজেপিৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ আটাইৰে শ্ৰদ্ধাৰ 4বাৰকৈ লোকসভাত অসমক প্ৰতিনিধিত্ব কৰাৰ বিৰল গৌৰৱ অৰ্জন কৰা ৰাজেন গোহাঁই ডাঙৰীয়া, সংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, মোৰ বন্ধু আপোনালোকৰ মৰমৰ সংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ বিশিষ্ট নেতৃবৃন্দ, আজি আমাৰ সন্মুখত উপস্থিত সেৱাৰথলী ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ অন্তৰৰ গভীৰতম কৃতজ্ঞতা যাচিছোঁ। বৰহলাৰ পৰা তিতাবৰলৈ আপোনালোকে আজি পৰিৱৰ্তনৰ বাবে যি ধৰণে খোজ কাঢ়িলে, তিতাবৰৰ এই পবিত্ৰ ভূমিৰ পৰা অসমৰ পৰিৱৰ্তনৰ বাবে আমাক আশীৰ্বাদ যোগালে, আমি আপোনালোকক হৃদয়ৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছোঁ। এই মৰম, এই আশীৰ্বাদ মানুহে জীৱনত এনেই নাপায়। যেতিয়া ভগৱানে বিচাৰে যে মানুহৰ হাতেদি জনসাধাৰণৰ কল্যাণ হ'ব লাগে, দেশত পৰিৱৰ্তন হ'ব লাগে, স্বদেশ আৰু স্বজাতিৰ ৰক্ষা হ'ব লাগে, তেতিয়া মানুহে এনেদৰে হিল্লোল ভাঙি ৰাজপথলৈ ওলায়। আজি ৰাজপথত যেতিয়া আমি খোজ কাঢ়িছিলোঁ, ভূপেন হাজৰিকাৰ কণ্ঠত নিগৰিত হৈ আছিলে, আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পৰিয়া ডেকা বন্ধু নাথাকিবি ৰৈ। আজি শৰাইঘাটৰ প্ৰসংগ কিয় অৱতাৰণা হৈছে আপোনালোকে জানে যে আজি আমাৰ অসমৰ পৰিৱেশ আৰু আগৰ পৰিৱেশ হৈ থকা নাই। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, যোনে আমাক এটা জাতি হিচাপে বান্ধিছিলে, জাতি হিচাপে গঢ়ি তুলিছিলে, সেই জাতিয়ে আজি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাকো আমি ৰক্ষা কৰিব পৰা অৱস্থাত আজি আমি নাই। আজি বৰদোৱা থান, বটদ্ৰৱা বিধানসভা সমষ্টিত আজি ভাৰতীয় মূলৰ মানুহে বিধায়ক হ'ব নোৱাৰে। আজি তাত কোন বিধায়ক হ'ব পাৰিব? সেইজন ব্যক্তিয়ে বিধায়ক হ'ব পাৰিব যিজন ব্যক্তিৰ ওপৰত বদৰুদ্দিন আজমলৰ আশীৰ্বাদ থাকে, দোৱা থাকে। নহ'লে কোনো ব্যক্তি তাত আৰু বিধায়ক হ'ব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটালৈ গৈছিলে, সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, তাক দ্বিতীয় বৃন্দাবন বুলি আমি জাতিয়ে গৌৰৱ অনুভৱ কৰিছিলোঁ। সেই সত্ৰত আজি, সেই সত্ৰ নগৰীত আজি বিধায়কজন ভাৰতীয় মূলৰ মানুহ হ'ব নোৱাৰে। আহোম, চুতীয়া, কলিতা, বামুণ, ৰাভা, বড়ো, মিচিং, কাৰ্বি, ডিমাচা, তেওঁলোক আজি তাত বিধায়ক হ'ব নোৱাৰে। আজি সেই বিধায়ক হোৱাৰ যোগ্যতা অকল UDF আৰু বদৰুদ্দিন আজমলৰ। তাত অসমীয়া মানুহ আজি সংখ্যালঘিষ্ঠ অসমীয়া মানুহে আৰু তাত যোৱা 20 বছৰ বিধায়ক হ'ব পৰা নাই আৰু বিধায়ক হ'ব নোৱাৰে। আজি জাতিটোৱে কান্দিছে, আজি মোৰ মাতৃয়ে কান্দিছে। আজি অসমৰ 35টা সমষ্টিত, এটা দুটা সমষ্টিত নহয়, 35টা সমষ্টিত আজি ভাৰতীয় মূলৰ মানুহে, চুতীয়া, আহোম, অসমীয়া, বঙালী, মাৰোৱাৰী, বৌদ্ধ, খ্ৰীষ্টান, অসমীয়া, মুছলমান, তাত কিন্তু আজি বিধায়ক হ'ব নোৱাৰে। চাওঁতে 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 আজি অসমৰ ক্ষমতা ভাৰতীয় মূলৰ হাতৰ পৰা আজি বদৰুদ্দিন আজমলৰ হাতলৈ ক্ৰমাৎ যাব ধৰিছে। তৰুণ গগৈ ডাঙৰীয়াক যেতিয়া প্ৰশ্ন কৰা হয়, যিজন মানুহে এদিন কৈছিল যে বদৰুদ্দিন আজমলক মই প্ৰতিহত কৰিম, কোনজন বদৰুদ্দিন আজমল? আই ডোণ্ট কেয়াৰ বদৰুদ্দিন আজমল। সেই বদৰুদ্দিন আজমলৰ লগত তেওঁ এতিয়া প্ৰস্তুত হৈছে যে অসমৰ পৰৱৰ্তী চৰকাৰ বদৰুদ্দিন আজমলৰ লগত গঠন কৰাৰ বাবে।
আজি তেওঁ কৈছে, আজমলে কৈছে যে 60টা সিটত মই কংগ্ৰেছক সমৰ্থন দিম, আৰু নীলাজৰ দৰে তৰুণ গগৈ কৈছে যে সেই সমৰ্থনক মই আদৰণি জনাইছোঁ। আজি তাতকৈ আমাৰ বাবে দুখৰ কথা, লাজৰ কথা আমাৰ জাতিটোৰ বাবে কি থাকিব পাৰে। তিতাবৰৰ পৰা পৰিৱৰ্তন আৰম্ভ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 19 তাৰিখে গুৱাহাটীলৈ আহিছিল। বৰহলাৰ যুৱক কুশল হাজৰিকাই সেই সভালৈ গৈছিল কিবা চাকৰি বাকৰিৰ আশাত নহয়, অসমখনৰ বাবে পৰিৱৰ্তন বিচাৰি, অসমৰ মানুহৰ ক্ষমতা যাতে অসমৰ হাতত থাকে, সেই পৰিৱৰ্তনৰ আকাংক্ষাৰে কুশল হাজৰিকা বৰহলাৰ যুৱক এদিন 19 তাৰিখে গুৱাহাটীলৈ গৈছিল। তেখেতে প্ৰাণ বলি দিছিল। আমি তেখেতৰ বলিদানক আমি নাপাহৰোঁ। আমি অসমত ৰাজনৈতিক পৰিৱৰ্তন আনিম। আমি পণ লৈছোঁ যে বদৰুদ্দিন আজমলক দিছপুৰৰ 15 কিলোমিটাৰ ভিতৰতো আমি সোমাব নিদিওঁ। সেই পৰিৱৰ্তনৰ বাবে আজি আমি তিতাবৰৰ এই পবিত্ৰ ভূমিত আমি 15 কিলোমিটাৰ খোজ কাঢ়িছোঁ। আমি 15 কিলোমিটাৰ খোজ কাঢ়িছোঁ। আমি মাত্ৰ এটাই কথাৰ বাবে এই 15 কিলোমিটাৰ খোজ কাঢ়োতে ৰাজীৱ হাজৰিকাৰ সমাধিত গৈছোঁ, ৰমেন হাজৰিকাৰ সমাধিত গৈছোঁ, আতাউৰ ৰহমানৰ সমাধিত গৈছোঁ, অসম আন্দোলনৰ বীৰ শ্বহীদসকলক স্মৰণ কৰিছোঁ। আমি বিচাৰিছোঁ অসমত পৰিৱৰ্তন হওক, ক্ষমতা অসমৰ মানুহৰ মাজত থাকক। সূতা কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে আমাৰ জাতীয় চেতনাৰ ৰাজনীতি অসমত আৰম্ভ হওক। আজি দুখ লাগে, তৰুণ গগৈ ডাঙৰীয়াক 2001 চনত এই তিতাবৰৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছিল। অসমৰ ৰাইজে হিয়া উজৰি আশীৰ্বাদ দিছিল যে অসমলৈ পৰিৱৰ্তন আহক। ৰাজনৈতিক পৰিৱৰ্তন আহিল। আমাৰ জীৱনত কি পৰিৱৰ্তন আহিল? 2001 চনত অসমত নিবনুৱাৰ সংখ্যা আছিলে 9 লাখ। 15 বছৰত তৰুণ গগৈৰ শাসন চলিল। আজি অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই হ'লগৈ 26 লাখ। আৰু হোৰ্ডিঙত তৰুণ গগৈ ডাঙৰীয়াই নিজৰ ফটোখনত লিখিছে 15 বছৰৰ বিকাশ, 15 বছৰৰ বিশ্বাস। আজি তেওঁৰ কাৰ্যকালৰ 15 বছৰত 26 লাখ নিবনুৱা ডেকা ল'ৰাৰ সৃষ্টি হ'ল। তেওঁৰ কাৰ্যকালৰ 15 বছৰত বদৰুদ্দিন আজমলৰ 6জন MLAৰ পৰা 18জন MLA লৈকে বৃদ্ধি হ'ল। আৰু তাৰ পিছত তেখেতে কৈছে 15 বছৰৰ বিকাশ আৰু 15 বছৰৰ বিশ্বাস। ক'ত গ'ল সেই বিকাশ? ক'ত গ'ল সেই বিশ্বাস? আজি তিতাবৰত 100 কোটি টকা খোৱা পানী যোগান আঁচনি। মানুহে ফ্লৰাইড আৰু আৰ্ছেনিক মুক্ত খোৱা পানী পোৱা নাই। আজি সেই খোৱা পানীৰ নামত গৌতম ৰয়ৰ মন্ত্ৰীয়ে অবাধ লুণ্ঠন কৰিলে, কিন্তু তেওঁ আজিলৈকে এটা একশ্যন ল'বৰ কাৰণে সাহস নকৰিলে। আজি তৰুণ গগৈ ডাঙৰীয়াই আজি কয় মই অসমত উন্নতি আনিলোঁ। কি উন্নতি আনিলা? সূতা কম্বলৰ উন্নতি আনিলা। আমিও কৈছোঁ সূতা কম্বল লাগে, কিন্তু কেনেকুৱা সূতা কম্বল লাগে? চৰকাৰে দিয়া লাইন পাতি দিয়া সূতা কম্বল আমাক নালাগে। আমাৰ ল'ৰাক চাকৰি দিয়া, আমাৰ ল'ৰাই দৰমহাৰে মোৰ মাতৃক সূতা কম্বল কিনি দিব। তেনেকুৱা সূতা কম্বল আমাক লাগে। দিব সাহস আছে? তৰুণ গগৈ ডাঙৰীয়া, আপোনাক মই প্ৰশ্ন কৰিছোঁ, আপুনি তেনেকুৱা সূতা কম্বল দিয়াৰ সাহস আছে? তিতাবৰৰ নিবনুৱা ডেকা ল'ৰাক কৰ্ম সংস্থাপন দিয়ক। সেই নিবনুৱা ডেকা ল'ৰাই বহাগ বিহুৰ দিনাখন সূতা কম্বল আনি মাকক দিব, কাপোৰ মাকক দিব, পুৰীলৈকে ধৰ্ম কৰিবলৈ যাব, বৃন্দাবনলৈকে ধৰ্ম কৰিবলৈ যাব। সেই সাহস আপোনাৰ নাই। সেই সাহস আপোনাৰ নাই। আপুনি মাত্ৰ নিৰ্বাচনৰ সময়ত সূতা কম্বলৰ বাবে তিতাবৰৰ মানুহক লাইনত থিয় কৰায়, লাঠিৰে আপুনি আক্ৰমণ কৰায়। সেই ৰাজনীতিৰ দিন উকলি গ'ল। আৰু সেইবাবে ৰাইজ কৈছোঁ যে এইবাৰো আমি আপোনালোকক সূতা কম্বল দিম, আগতকৈ বেছি সূতা কম্বল দিম, কিন্তু আমি নিদিওঁ। আপোনাৰ ল'ৰাই চাকৰি পাব, ল'ৰাই আপোনাক সূতা কম্বল কিনি দিব। তেনেকুৱা ৰাজনৈতিক আমি পৰিৱৰ্তন আনিব বিচাৰোঁ। আমি জাতিৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰোঁ। আমি তৰুণ গগৈ লাইনত থিয় হৈ ৰকিবুল হুছেইনৰ হাতৰ দয়াৰ সূতা কম্বল আমাক নালাগে। মোৰ ল'ৰাই শ্ৰম কৰিব, মোৰ ল'ৰাই পৰিশ্ৰম কৰিব, মোৰ ল'ৰাই পৰিশ্ৰম কৰিব, মোৰ ল'ৰাই শ্ৰম কৰিব, মোৰ ল'ৰাই কাম কৰিব, মোৰ ল'ৰাই দৰমহাৰে মোৰ মাতৃক সূতা কিনি দিব। তেনেকুৱা সূতা কম্বল আমাক লাগে।
আজি জাতিটোক ৰকিবুল হুছেইনৰ লাইনত থিয় কৰাই দিলে। নজৰুল ইছলামে খুঁটা বিলাব, ৰকিবুল হুছেইনে খুঁটা বিলাব, বদৰুদ্দিন আজমলে খুঁটা বিনাব, আৰু অসমৰ লাচিত চিলাৰায় বীৰ বীৰাংগনাই ৰকিবুল হুছেইন নজৰুলৰ হাতৰ পৰা খুঁটা কম্বল লিব। তেনেকুৱা জাতি আমাক নালাগে। পৰিৱৰ্তনৰ বতাহ আহিব লাগিব। যেনেকৈ টেটৰ শিক্ষকৰ নিযুক্তি হৈছিল, তেনেকৈ অসমৰ প্ৰতিটো বিভাগতে নিকা নিযুক্তি হ'ব লাগিব। সেই পৰিৱৰ্তন আমি আনিব লাগিব। আমি জাতিটোক বচাব লাগিব। আজি গুজৰাটত যেনেকৈ 24 ঘণ্টা বিজুলী পোহৰ পায়, তেনেকৈ তিতাবৰেও 24 ঘণ্টাৰ বিজুলী পোহৰ পাব লাগিব। অসমৰ গাঁৱে ভূঞে 24 ঘণ্টাৰ বিজুলীৰ পোহৰ পাব লাগিব। আৰু তাৰ সংকল্প আজি আমি তিতাবৰৰ পবিত্ৰ ভূমিত লৈছোঁ। তিতাবৰৰ ৰাইজে অসমৰ জনজীৱনলৈকে, অসমৰ অৰ্থনীতিলৈকে সদায় প্ৰভূত বৰঙণি আগুৱাই আহিছে। আজি যেতিয়া আমি ভাত এসাঁজ খাওঁ, সেই ধান খেতি তিতাবৰৰ এই পবিত্ৰ ভূমিৰ পৰাই উৎপন্ন হয়। আৰু পৰিৱৰ্তনো তিতাবৰৰ ভূমিৰ পৰাই হ'ব। আজি মই তৰুণ গগৈ ডাঙৰীয়াক কৈছোঁ যে আপুনি গৌৰৱ কৰে, আপুনি কয় বাদ দিয়াহে। এইবাৰ আপুনি প্ৰমাণ চাওক, এপ্ৰিলৰ আগে আগে তিতাবৰৰ ৰাইজেও আপোনাক বাদ দিব, আৰু তাৰ সময় বেছি দিন নাই। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচন আমাৰ জাতিৰ জীয়াই থকাৰ নিৰ্বাচন। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ৰাইজ, এইবাৰৰ নিৰ্বাচন হাঁহি তামচাৰ জীৱন জুৰুৱা গান নহয়। বদৰুদ্দিন আজমলৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ সংকল্পৰ সময় এয়া। অসমখনক যদি এইবাৰ আমি এৰি দিওঁ, কাজিৰঙালৈকে বদৰুদ্দিন আজমল আহি পালে কাজিৰঙাৰ পৰা তিতাবৰ, গোলাঘাট আৰু যোৰহাট বেছি দূৰ নহয়। আমি অসমখনক বচাব লাগিব। আৰু সেইকাৰণে তিতাবৰৰ যুৱক যুৱতীক মই আহ্বান জনাম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, জাগোময় অসমৰ নবীন জোৱান, জাগোময় অসমৰ নবীন জোৱান, বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিযান, জাগোময় অসমৰ অজেয় জোৱান। কোন তই গছকি খচকি দিছ মোৰ চোতালতে আহি কৌটিকলীয়া অধিকাৰ। সাৱধান হবি সাৱধান, মৃত্যুৰে পতালো সখী মই লাচিতৰ তৰোৱাল লৈ জীৱনৰ নৱতম শৰাই ঘাটত। আজি মোৰ ৰণসজ্জা, দিম তেজ, দিম মাংস, দিম অস্থিমজ্জা। আজি আমাৰ বাবে তেজ, মাংস, অস্থিমজ্জা আমি সকলো দিবৰ সময় প্ৰস্তুত। অসমখনক বচাব লাগিব। গুজৰাট, মধ্যপ্ৰদেশতকৈও অসমখনক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব। মোৰ খেতিৰ পথাৰত কৃষিত জলসিঞ্চন আহিব লাগিব। মোৰ ঘৰত 24 ঘণ্টাৰ বিজুলী পোহৰ আহিব লাগিব। মোৰ অসমখন আজমলৰ দৰে ব্যক্তিৰ পৰা মুক্ত হ'ব লাগিব। মোৰ অসমখনত নিবনুৱা ডেকা ল'ৰাই কৰ্ম সংস্থাপন পাব লাগিব। মোৰ অসমখনত মাতৃ সুৰক্ষিত হ'ব লাগিব। মোৰ অসমখনত পৰিৱৰ্তন হ'ব লাগিব। মোৰ অসমখন দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ হ'ব লাগিব। তৰুণ গগৈ ডাঙৰীয়াই সেই কাম কৰিব নোৱাৰে। আজি তৰুণ গগৈ ডাঙৰীয়াই কৈছে যে মই অমুকক ভয় নকৰোঁ, তমুকক ভয় নকৰোঁ। তৰুণ গগৈ ডাঙৰীয়া, আপুনি কোনো ব্যক্তিক ভয় নকৰিব, কিন্তু আপুনি ভগৱানক ভয় কৰক যে আপোনাৰ ল'ৰাক আপুনি কৰ্ম সংস্থাপন দিলে, কিন্তু 23 লাখ নিবনুৱা যুৱক যুৱতীক আপুনি কিয় কৰ্ম সংস্থাপন নিদিলে? আজি সময় হৈছে ভগৱানক ভয় কৰাৰ। ভগৱানক ভয় কৰক। আপোনাৰ ল'ৰাক MP পাতিলে আৰু তিতাবৰৰ যুৱক যুৱতী খুটা কম্বলৰ বাবে ৰাস্তাৰ লাইনত আপুনি থিয় কৰাল। ভগৱানক ভয় কৰক। বিচাৰৰ সময় আহিছে। আমি অসম মাতৃক গঢ়িব লাগিব। আজি ভাৰতীয় জনতা পাৰ্টিয়ে অসমক গঢ়াৰ সংকল্প লৈছে। তৰুণ গগৈ ডাঙৰীয়াই ৰাহুল গান্ধীৰ হাতত হেংদান দি কৈছে যে এইবাৰ শৰাইঘাটৰ যুঁজ। আমিও কৈছোঁ এইবাৰ শৰাইঘাটৰ যুঁজ।
পাৰ্থক্য মাত্ৰ এটাই, তৰুণ গগৈ শৰাইঘাটত যাব, সোঁফালে ৰকিবুল হুছেইন আৰু বাওঁফালে বদৰুদ্দিন আজমলক লৈ যাব, আৰু আমি বিজেপিৰ 25 লাখ কৰ্মকৰ্তাক লৈ সেইখন শৰাইঘাটলৈ যাম। অসমৰ ৰাইজে তৰুণ গগৈ, বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক আৰু জিকিব নিদিয়ে। সেই দিন পাৰ হৈ গ'ল, পৰিৱৰ্তনৰ বতাহ বলিছে। আজি 15 কিলোমিটাৰ তিতাবৰৰ ৰাইজে খোজকাঢ়ি প্ৰমাণ কৰিলে। কোনোবাই মোক সুধিছিল, দাদা ভাগৰ লাগিছে নেকি? ভাগৰৰ অৱকাশ নাই, ভাগৰ লাগিবই নোৱাৰে। শৰাইঘাটৰ যুঁজত আমি জিকিব লাগিব, তেতিয়া আমাৰ ভাগৰৰ প্ৰশ্ন আহিব। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম, আপোনালোকে আশীৰ্বাদ কৰক। অসমৰ এই শৰাইঘাটখনত আমি যাতে জিকিব পাৰোঁ, অসমখন সুৰক্ষিত কৰিব পাৰোঁ, অসমখনক বিকশিত কৰিব পাৰোঁ, আৰু অসমখনক গুজৰাট, মধ্যপ্ৰদেশতকৈও এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনালোকৰ মাজত উপস্থিত হৈছে। আশীৰ্বাদ কৰক, আমাৰ বিজেপি নেতাসকলক আশীৰ্বাদ কৰক, কৰ্মীসকলক আশীৰ্বাদ কৰক। আমি যাতে অসমত এখন চৰকাৰ বনাব পাৰোঁ, অসমখনক সুৰক্ষিত কৰিব পাৰোঁ, অসমৰ নিবনুৱা ডেকা ল'ৰাৰ কৰ্মসংস্থাপনৰ পথ উলিয়াব পাৰোঁ। সূতা কম্বলৰ লাইনত যাতে আৰু কেতিয়াও মোৰ মাজনী থিয় নহয়, মোৰ ভণ্টিজনী আৰু যাতে কেতিয়াও থিয় নহয়, তেনেকুৱা এটা নতুন ৰাজনীতি যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ, সেই দিনটোলৈকে আমি বাট চাম। আৰু 45 দিনৰ পিছত নিৰ্বাচন হ'ব। তিতাবৰত আকৌ আহিম, নিৰ্বাচনৰ সময়ত আগত পিছত আকৌ আহিম। তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত তিতাবৰত যিমান উন্নয়ন কৰিলে, বিজেপি দলে 15 মাহত তাতকৈ বেছি উন্নতি কৰিব। সেই প্ৰতিশ্ৰুতি আজি আপোনালোকক দিছোঁ। আমি তিতাবৰ কোনোবা মধ্যভোগীৰ হাতত গতাই নিদিওঁ, 5জনীয়া কমিটিৰ হাতত তিতাবৰ আমি গতাই নিদিওঁ। তিতাবৰৰ ভাগ্য তিতাবৰৰ ৰাইজে লিখিব, তিতাবৰৰ যুৱক যুৱতীয়ে লিখিব। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম, আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে অসমখনক বচাব পাৰোঁ, বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ যাতে আমি অন্ত পেলাব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা বৰদোৱাত যাতে আকৌ সেই নৱবৈষ্ণৱ ধৰ্মৰ সেই কীৰ্তনৰ গান, সেই কীৰ্তনৰ বন্দনা, নাম কীৰ্তনৰ পৰিৱেশ যাতে আকৌ সৃষ্টি হ'ব পাৰে। বৰপেটা যাতে হৰিনামেৰে আকৌ মুখৰিত হ'ব পাৰে। অসমৰ গাঁৱে ভূঞে শংকৰ আজানৰ পবিত্ৰ বন্দনাৰে সদায় যাতে মুখৰিত হৈ থাকিব পাৰে। মোৰ মাতৃ যাতে সদায় সুৰক্ষিত হৈ থাকিব পাৰে, তাকেই কামনা কৰিছোঁ। পুনৰ এবাৰ আপোনালোকে আজি আমাক যি সহযোগিতা কৰিলে, তাৰ বাবে হৃদয়ৰ গভীৰতম কোণৰ পৰা পুনৰ এবাৰ কৃতজ্ঞতা যাচিছোঁ। তৰুণ গগৈ ডাঙৰীয়াই সূতা কম্বলৰ ৰাজনীতি কৰিছে। 15টা বছৰে শাসনত থাকিও সেই সূতা কম্বলৰ ৰাজনীতিৰ পৰা আমি দূৰত আছোঁ। আমি হৃদয় জিকিব খোজোঁ। পেটৰ শিক্ষকৰ নিযুক্তি দিছিলোঁ, বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিলোঁ, ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ জৰিয়তে 50,000তকৈ অধিক ব্যক্তিক নিযুক্তি দিছিলোঁ। কাৰণ আমি বিচাৰোঁ ৰাজনীতিক হোৰ্ডিং বেনাৰ পোষ্টাৰত নহয়, ৰাজনীতি মানুহৰ হৃদয়ত হয়, আৰু হৃদয়ৰ ৰাজনীতি আমি কৰিব বিচাৰোঁ। আৰু সেই ৰাজনীতিৰ পথেৰে যাতে আমি আগুৱাই যাব পাৰোঁ, অসমখন যাতে সুৰক্ষিত হয়, তিতাবৰৰ এই পবিত্ৰ ভূমিৰ যাতে পবিত্ৰ ভূমিৰ পৰাই সুৰক্ষিত অসমৰ যেন এক নতুন জয়গান আৰম্ভ হয়, তাকেই কামনা কৰি পুনৰ এবাৰ আপোনালোকৰ পৰা আকৌ আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।